খুৰী বাহিৰলৈ ওলাই আহক, ফটো মাৰিবলৈ আহিছোঁ। তই আহিলিয়ে নি? গৈছো দেই আপোনাৰ পুলিটো ক'ত আছে খুৰীটো দেখা নাই যে? পুলি ইয়াত নাই বাবা, তই একেবাৰে ফিচাৰী পাৰলৈকে যা। এই গৰমত ক'ত যে খোজকাঢ়ি ফুৰিবলগীয়া হৈছে দেই। ইমান দূৰতনো পুলি ৰুব লাগে নি? আহোঁতেই ভাগৰ লাগিলে, আকৌ ঘূৰি যাবলৈ আছেই। যি কি নহওক, পুলিটো ধুনীয়াকৈ ডাঙৰ হৈছে। খুৰী দেখোন আহিয়ে পোৱাহি নাই, অলপ বহি লওঁ দেই, ভাগৰ লাগিলে। খুৰী সেইজনী চাগে, ইমান যে লাহে লাহে আহি আছে নহয়। খুৰী অকণমান সোনকালে আহক কোৱা, আৰু কেইবা ঘৰলৈও যাবলৈ আছে, ইয়াতে ইমান দেৰি হৈছে। দে মাৰি দে এবাৰ, এইখিনিতে ৰ'লে হ'বনে? পুলিটো ওচৰলৈ যাওক অকণমান। কোনফালে, সোঁফালে নে বাওঁফালে? যিকোনো এফালে থাকিলেই হ'ল। দে, হৈছেনে এনেকৈ? হৈছে, ৰ'ব অলপ ৰৈ দিয়ক। আপোনাৰ হৈ গ'ল, মোৰ আৰু ৰ'বলৈ নাই দেই, মই গৈ থাকোঁ। লাহে লাহে যা, ঘৰলৈ গৈ নাপাবগৈহে জানিবা আৰু ই। বৰমা, বাহিৰলৈ ওলাই আহকচোন। মই আপোনাৰ ফটো মাৰিবলৈ আহিছিলোঁ, বাবাটো। বাবাটো আহিছ নি? ৰ'দে বোপাই, ভাত দুটামান খাই লৈছিলোঁ, হাতখন ধুই লওঁ ৰ। আজি মই 12 বাজিবগৈ যেন পাইছোঁ। আইও ঈশ্বৰ, কঁকালটো বৰকে বিষাই নামিবই নোৱাৰো ভালকে। বোপাই, কোনখিনিত কেনেকৈ ৰৈ দিয় দেখুৱাই দেহিয়া। কৃষ্ণ প্ৰভু, ভালে কুশলে কামবোৰ কৰি দিয়া যেন আৰু দেই। বৰমা সেৱা কৰিব নালাগে নহয়, আপুনি পুলিটো অকল কাষত ৰৈ দিলেই হ'ব। সেৱা এটা কৰি লৈছোঁ আকৌ শুন, গছ ডাঙৰীয়া নহয় জানো। হয় দিয়ক, এবাৰ ফটোখনকে মাৰি লওঁ নহ'লে, আপুনি ৰৈ দিয়ক গছজোপা কাষত। আপোনাৰ হৈ গ'ল দেই এবাৰ, মই হ'লে গৈ থাকোঁ আৰু পিংকি বাই তালৈও যাব লাগে। যা নহ'লে বোপাই, বহিবলৈও নিদিলোঁ, চাহ এটোপাও নাখালি। পিছত আহিম বৰমা দিয়ক। পিংকি বাই ফটোখন 2 মিনিটত মাৰি ঘৰলৈ যামগৈ আৰু দেই। বিপুলহঁতে চাগে ৰৈ আমনিয়ে পাইছেগৈ আৰু। ঐ, মই তোলে ৰৈ আছোঁ তোৰ পুলিটো ডাঙৰে নহ'ল যে? বৰমা ভাগৰ পুলিটো দেখোন বহুত ডাঙৰ হ'ল। পুলি ছাগলীয়ে খাই শেষেই কৰিছিলে বুজিছ। কালি নতুন পুলি এটাকে ৰুই সাৰ পানী দি ৰাতিটোতে ডাঙৰ কৰি থৈছোঁ বাপেকে। হ'ব দে, পুলিটো ওচৰত ৰৈ দে, ফটোখন মাৰি লওঁ, মোৰ দেৰি হৈছে। কোনফালে ৰৈতো, সোঁফালে নে বাওঁফালে? তই অকল পুলটোৰ ওচৰতে থিয় হৈ দে, যোনফালে ৰখিলেও একো নাই। হ'ব দে, ময়ো গৈ থাকোঁ দে, টাউনলৈ যাব লাগে, দেৰি হ'ল। গৈ থাক নহ'লে দেই, ফটোকেইখন মোলৈ হোৱাটছএপত দি দিবি। ৰচোন ৰ। কি সোনকাল কৰ, মোৰ দেৰি হৈছে, টাউনলৈ যাব লাগে। তোক সৰুবাৰো ফটো মাৰি থৈ যাব কৈছিলে, মোক ক'বলৈ পাহৰিছিলোঁ। এতিয়া নেমাৰো দেই, মই পিছত আকৌ আহিম নহ'লে দে। হেই এইটো অলপ ৰৈ দিলেনো কি হয়, ঘৰটো এইটোহে, মাতিয়ে দিছোঁ ৰ। ইহঁতৰ পৰা যে উপায় নাই আৰু দেই, ক'লেও বুজি নাপায়। এইগৰাকীও একেই দেখোন, পুলিটোৰ অৱস্থাই নাই। চম্পা, আমাৰ এই বুজিছ, ফৰ্মখন পোৱাৰ পিছৰ পৰা গছৰ পুলিটোকে পানী দি আছে। দিবই লাগিব বুজিছে কৰাইদেউ, নহ'লে পইচা নিদিব নহয় চৰকাৰে। মোৰ ভাগৰ পুলিটো ডাঙৰে নহ'ল, নকবি আৰু বুজিছ, ঘৰে চাবিনে ল'ৰা ছোৱালীয়ে চাবিনে গছৰ পুলিকেই চাবি। তই ফুটেই নল'লি দেখোন, পাহৰিলি নে কি? আৰু চাদৰখনো অকণমান জাপি মেলি লচোন, ফটো গৈ ক'ত বা কোনে চাবগৈ, অকণমান ভালকৈ মাৰিব লাগিব নহয়। নকবি আৰু বুজিছ, ইহঁতক চম্ভালোতে নিজৰ ফালে চাবলৈ সময় নোহোৱা হৈছে। সিদিনা টাউনলৈ যাওঁতে যে মাৰিছিলি, গুলপীয়া ৰঙৰ চাদৰখনে, ক'লা মেখেলা এখনে আৰু ক'লা হাত দীঘল ব্লাউজ এটাই পিন্ধি ল, বিৰাট ধুনীয়া লাগিব তোক। বৰ সাংঘাতিক মানুহ দেই এইবোৰ, মই যে ইয়াত ৰৈ আছোঁ, খবৰে নাই মানে ইহঁতৰ। যাওঁগৈ নেকি বাৰু কাকো নোকোৱাকৈ? আপোনালোকৰ কথা পতা হ'ল যদি আহক নহ'লে, ফটোখনকে মাৰি লওঁ। হয়তো আকৌ, বেচেৰাটো অথনিৰ পৰা বাহিৰতে ৰৈ আছে নহয়। আমি দুজনী লগ পালে ঢেৰ কথা ওলাই, বেয়া নাপাবি দেই। বেয়া পাই থাকিবলৈ মোৰ সময়নো ক'ত আছে পিংকি বাই? মায়েনো মোক এনেকুৱা কাম এটাত ফচাব লাগেনে? ৰাতিপুৱাৰ পৰা গাটো ধুবলৈ সময় পোৱা নাই, আৰু তোক বেয়া পাবলৈ মোক ক'ত সময় থাকিব?